বিকাশ আৰু ঐতিহ্য দুয়োটাকে সন্মুখত লৈ নতুন সপোন দেখাৰ কুচকাৱাজ চলিছে। সেই সাল সলনি কৰিবলৈ যুঁজা চলিছে দীঘলী পুখুৰীৰ পাৰৰ ন্যায়ালয়। দীঘলী পুখুৰীৰ পাৰৰ ন্যায়ালয় স্থানান্তৰ হ'ব। দেওবাৰে আমিনগাঁও ৰংমহলৰ সংহত ন্যায়িক আদালতৰ চৌহদৰ আধাৰশিলা স্থাপন কৰা হয়। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে কৰিলে শিলান্যাস। মুঠ ১,৭০৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব আদালত চৌহদ। অসমবাসীৰ তৰফৰ পৰা দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত ডাঙৰীয়াক আদৰণি জনালে মুখ্যমন্ত্ৰীয়ে। আজি অসমবাসীৰ বাবে এটা অন্যতম দিন বুলিও কৰিলে উল্লেখ। মুখ্য ন্যায়াধীশে যথাৰীতি শিলান্যাস কৰে নতুন আদালত ভৱনৰ। আড়ম্বৰপূৰ্ণ অনুষ্ঠান আয়োজিত হ'ল ৰংমহলত। The foundation stone of this integrated court complex, today a comprehensive institution spanning hundreds of bighas, designed to house all facilities under one roof. And while formally laying down the foundation stone, Honorable the Chief Minister has very minutely explained, and you have seen in the brief video documentary, the kind of infrastructure with modern day facilities and a requirement that probably will be able to meet at least next 50 years requirement of the legal fraternity. All those issues have right been addressed in the proposed complex. ১২৮ বিঘা ভূমিত নিৰ্মাণ হ'ব এই সংহত ন্যায়িক আদালত চৌহদ। দুটা পৰ্যায়ত নিৰ্মাণ সম্পূৰ্ণ হ'ব নৱনিৰ্মিত আদালত চৌহদৰ। কোৰ্টৰুম, ন্যায়াধীশৰ কোঠা, পঞ্জীয়কৰ কাৰ্যালয় থাকিব চৌহদত। ডিজিটেল লাইব্ৰেৰী, সভাকক্ষ, ১,০০০ অধিবক্তাৰ বাবে থাকিব আসনৰ ব্যৱস্থা। ভাষণ প্ৰসংগত এই নতুন ভৱনৰ সম্ভাৱনাৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে। এনিমেশ্যন আৰ্হিত দেখিবলৈ পোৱা গ'ল প্ৰস্তাৱিত নতুন আদালতৰ ভৱন আৰু চৌহদ। ৩১টা কোৰ্টৰুম থাকিব নতুন ভৱনত, য'ত অধিবক্তাসকলে কোৰ্টৰুমত বহি গোচৰৰ শুনানি চাব পাৰিব। ৩০০ চেম্বাৰ, ২,০০০ অধিবক্তা বহিব পৰা গ্ৰন্থাগাৰৰ ব্যৱস্থা থাকিব। ৬৫খন জিলা ন্যায়ালয় সন্নিৱিষ্ট কৰা হ'ব। জিলা ন্যায়িক আদালতৰ বাবে ২,০০০ অধিবক্তা বহিব পৰা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হ'ব। অত্যাধুনিক এখন কেফেটেৰিয়া থাকিব। এখন হাস্পাতালো নিৰ্মাণ কৰা হ'ব ন্যায়িক আদালত চৌহদত। কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ দুইখন চিভিল বা জিলা যিটো ন্যায়াধীশ ব্যৱস্থা তাক সন্নিৱিষ্ট কৰি ইয়াত ৬৫খন জিলা কোৰ্টৰ ব্যৱস্থা কৰা হৈছে। অৰ্থাৎ ডিষ্ট্ৰিক্ট চিভিল কোৰ্টৰ পৰা ছেছন জাজৰ পৰা MSCT ট্ৰিব্যুনেলৰ পৰা আমাৰ ইণ্ডাষ্ট্ৰিয়েল ট্ৰিব্যুনেললৈকে ৬৫খন ইয়াত আমাৰ কোৰ্ট সন্নিৱিষ্ট কৰা হৈছে। আৰু ডিষ্ট্ৰিক্ট জুডিচিয়াৰীৰ কাৰণে ছেপাৰেটলি ২,০০০ উকিল বহিব পৰা ইয়াত ব্যৱস্থা কৰা হৈছে। ইয়াত ১,০০০ লোকে বহিব পৰা অডিটৰিয়ামৰ ব্যৱস্থা কৰা হৈছে। হাইকোৰ্টৰ পৰীক্ষা নিৰীক্ষা যাতে ইয়াতে কৰিব পাৰি, ইয়াত এক্সামিনেশ্যন হলৰ ব্যৱস্থা কৰা হৈছে। এখন সুসজ্জিত চিকিৎসালয়ৰ ব্যৱস্থা কৰা হৈছে। লগতে আমি যাতে ইয়াত আহিলে এটা সুন্দৰ পৰিৱেশ পাওঁ, তাৰ বাবে কাফেটেৰিয়া, কেণ্টিন অপৰ্যাপ্ত পৰিমাণে ৰখা হৈছে। বতাহ চাৰ্কুলেশ্যন আহিবৰ বাবে গ্ৰীনাৰী ৰখা হৈছে। আৰু ডিষ্ট্ৰিক্ট কোৰ্ট আৰু হাইকোৰ্ট একেটা বিল্ডিঙত থকাৰ পিছতো হাইকোৰ্টৰ বাবে আমি সুকীয়া ৪ লেনযুক্ত এটা ৰাস্তাৰ ব্যৱস্থা কৰিছোঁ। বৰ্তমানৰ ৰংমহলৰ ৰাস্তাটোৱে ডিষ্ট্ৰিক্ট জুডিচিয়াৰীৰ প্ৰয়োজনীয়তা পূৰণ কৰিব। ইফালে ফেব্ৰুৱাৰী মাহৰ মাজভাগত মুকলি হ'ব গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং। দলং মুকলি হ'লে ফাঁচী বজাৰৰ পৰা ৰংমহললৈ ৮-৯ মিনিটৰ প্ৰয়োজন হ'ব মাত্ৰ। নাৰেংগী কুৰুৱা দলংখন হ'লে ৰংমহললৈ দূৰত্ব হ'ব মাত্ৰ ৭-৮ কিলোমিটাৰ। গতিকে কেইবাটাও স্থান পৰিদৰ্শন কৰাৰ পাছত সেই সময়ৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ৰংমহলক নিৰ্বাচিত কৰিছিল বুলি জনালে মুখ্যমন্ত্ৰীয়ে। গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মিত দলং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুকলি কৰিব। আৰু তাৰ পিছত ফাঁচী বজাৰৰ পৰা ৰংমহললৈ দূৰত্ব ৮ৰ পৰা ৯ মিনিট হ'ব, তাতকৈ ১ মিনিটো বেছি নহয়। তাক আজি মই নিশ্চিতভাৱে ক'ব পাৰোঁ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱন ডিজিটেল হ'ব।
অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা হ'ব এই ভৱন গতিকে যাতায়াতৰ সা সুবিধাবোৰ কোৱাৰ দৰে হৈ উঠিলে কাছাৰীলৈ বুলি যাবলগীয়া সকলৰ কামবোৰ সুচাৰুৰূপে হ'লে এই নতুন ভৱনে আশা কৰা মতে ভাল ফলাফলেই দিব। গুৱাহাটীৰ পৰা লক্ষ্যজিৎ গোহাঁইৰ সহযোগত নিউজ ডেস্ক NKTV+।